সো হেল্ল এভরিওয়ান, মানে প্রত্যেকবার হাই সেকেন্ডারি এছামিজ পৰীক্ষাত ফাইনেল পৰীক্ষাত যিকোনো এটা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিয়ে এছামিজত, ঠিক আছে। ফাইনেল পৰীক্ষাত সো এছামিজত যিকোনো এটা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিয়ে। এইটো তোমালোকৰ পদ্যৰ পৰা আহে, ঠিক আছে। পদ্যৰ পৰা আহে, মাৰ্কছ থাকে 4। এতিয়া কথাটো হ'ল এইবাৰো আহিব। যোৱাবাৰ কি কি আহিছে এইটো আগতে চাই লওঁ, তাৰপিছত এইবাৰ কোনটো কোনটো চেপ্টাৰৰ পৰা আহিব পাৰে চান্স আছে, সেইটো আমি পিছত ডিছকাশ্যন কৰিম। এতিয়া চোৱা, তোমালোকৰ টোটাল 3টা চেপ্টাৰৰ পৰা 3টা কুৱেশ্যন দিব, ঠিক আছে। যিকোনো এটা কৰিব দিব, ওপৰত লিখাই থাকিব যি কি যিকোনো এফাকিৰ উত্তৰ দিয়া, মানে এনেকুৱা লিখি থাকিব যি কি যিকোনো এফাকি, মানে যিকোনো এটা কৰিব দিব। চ' ইয়াত দিব তোমালোকৰ টোটাল 3টা। চ' যোৱাবাৰ এটা দিছে কি, ক নম্বৰটো চোৱা তোমালোকে, যে সিদ্ধ মুনিগণে চিন্তিয়া নবাবে সু হৰি জহুৱা কুলে ত্ৰিজগত পতি ভকতি মিলিল মুৰুখ মাধৱে বোলে। এইটো বৰগীতৰ পৰা আহিছিল, ঠিক আছে। এইটো বৰগীতৰ পৰা সোধা হৈছিল তোমালোকক। তাৰপিছত এইটো যিটো খ নম্বৰ আছে, খ নম্বৰটো চোৱা। খ নম্বৰত দিছে আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জন্মা মানুহে আজি আলোকলে উঠি আহে বেলুমা হয় হায়। এইটো জনতাৰ আহ্বানৰ পৰা দিছিল, ঠিক আছে। জনতাৰ আহ্বান চেপ্টাৰৰ পৰা দিছিল। তাৰপিছত গ নম্বৰত কিছু কোনোবা আহিব মোৰ দৰে কোনো দিনা মোৰ সুৰতে বাজিব নতুন বিনা উহু সেয়া হ'ব নতুন মানুহ। উবুদিন হোৱাৰ কবিতাৰ পৰা দিছিল, ঠিক আছে। 3টা চেপ্টাৰৰ পৰা আহিছিল। এতিয়া কথাটো হ'ল এইবাৰ এই 3টা চেপ্টাৰৰ পৰা নাহে। চ' যিহেতু যোৱাবাৰ যিটো আহিছিল সেইটো চেপ্টাৰৰ পৰা নাহে, বাকীকেইটা যিখিনি চেপ্টাৰ আছে তোমালোকৰ যিকোনো বাকীখিনি যিবিলাক পদ্য আছে সেইকেইটা পদ্যৰ পৰাই তোমালোকৰ যিকোনো এটা কুৱেশ্যন আহিব পাৰে, ঠিক আছে। 3টা কুৱেশ্যন দিয়ে, তোমালোকৰ টেনশ্যন নাই। যিকোনো 3টা দিয়ে, ইয়াৰ পৰা যিকোনো এটা কৰিব দিয়ে। এতিয়া মই এইটো ভিডিঅ'ত তোমালোকক ইম্পৰ্টেণ্ট দিবলৈ ট্ৰাই কৰিম, সেইকেইটাৰ ভিতৰতে তোমালোকৰ আহিব। যিহেতু যোৱাবাৰ এইকেইটা চেপ্টাৰৰ পৰা সুধিছে যে কি বৰগীত চেপ্টাৰৰ পৰা কুৱেশ্যন আহিছিল, যিটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আহিছিল। তাৰপিছত জনতাৰ আহ্বানৰ পৰা আহিছিল। তাৰপিছত লগতে তোমালোকৰ উভতি নোহাৰ কবিতাৰ পৰা আহিছিল। চ' এইকেইটা চেপ্টাৰ আমি বাদ দিম। এইকেইটা চেপ্টাৰ এইবাৰ আমি এইকেইটা চেপ্টাৰৰ পৰা আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইবাৰৰ কাৰণে নপঢ়োঁ, যিহেতু যোৱাবাৰ আহিছিল। এইবাৰ 100% নাহে। এইকেইটা চেপ্টাৰ বাদ দি যিকেইটা চেপ্টাৰ আছে, যে বিশ্বখনিকৰ মিলন, তাৰপিছত কাঠমিস্ত্ৰীৰ ঘৰ, তাৰপিছত আগুনৰ কোৱালি কৰুণতম। চ' এই 1, 2, 3, 4, 5টা এই 5টা চেপ্টাৰৰ পৰা যিকোনো তোমালোকৰ কমন পৰিব, যিকোনো 100% কমন পৰিব এই 5টা চেপ্টাৰৰ পৰা। চ' এই 5টা চেপ্টাৰৰ পৰা যদি তোমালোকৰ ব্যাখ্যা কৰা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা দিয়ে, তো কোনখিনিৰ পৰা কোনটো কুৱেশ্যন আহিব পাৰে। চ' এটা এটাকৈ চেপ্টাৰ আমি আলোচনা কৰিম। চ' প্ৰথমতে বিশ্বখনিকৰ আলোচনা কৰিম। চ' প্ৰথমতে আমি বিশ্বখনিকৰ পৰা আমি ইম্পৰ্টেণ্ট কোনটো ওলাব পাৰোঁ এইটো চাই লওঁ। চ' বিশ্বখনিকৰ পৰা যদি তোমালোকৰ যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিয়ে, কোনটো আহিব পাৰে, কোনটো কুৱেশ্যন আহিব পাৰে বলা আমি চাই লওঁ। 101 পেজ ওলাই লোৱা। চ' বিশ্বখনিকৰ চেপ্টাৰটো তোমালোকৰ এটা মানে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আছে, যে তেৱে কাম তেৱে কৰ্মী তেৱে কাৰিকৰ নিশ্চয় তেৱে বিশ্বখনিকৰ। এইটো আহিব পাৰে যদি এইটো চেপ্টাৰৰ পৰা আহে। চ' যিকোনো আমি 5টা চেপ্টাৰ পঢ়িম ন, এই 5টা চেপ্টাৰৰ পৰা যিকোনো এটা আহিব। তাৰমানে যদি বিশ্বখনিকৰৰ পৰা যদি কুৱেশ্যন আহে, যদি প্ৰসংগ সংগতি দৰ্শাই আহে, তেনেহ'লে এইটোহে আহিব, এইটো আহিব পাৰে। চ' এইটো তোমালোকে মুখস্থ কৰি থৈ দিবা। তাৰপিছত আমি নেক্সট চেপ্টাৰলৈ গুচি যাওঁ। তাৰপিছত আছে মিলন চেপ্টাৰ। চ' মিলন চেপ্টাৰৰ পৰা বলা আমি কোনটো চাই লওঁ, বলা কোনটো চাব লাগিব, ইম্পৰ্টেণ্ট আছে। চ' এতিয়া কথাটো হ'ল কি, তোমালোকে মিলন চেপ্টাৰৰ যদি অনুশীলনৰ কুৱেশ্যনবিলাক চেক কৰা, চ' ইয়াত তোমালোকে চাবলৈ পাবা যে তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইটো চেপ্টাৰত নাই। চ' আমাৰ আৰু এটা চেপ্টাৰ কমি গ'ল, যে মিলন চেপ্টাৰৰ পৰা আমাৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব নিদিয়ে। চ' এইটো চেপ্টাৰ আমাৰ পঢ়িব নালাগে। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ইয়াৰ পৰা নাহে, ঠিক আছে। তাৰপিছত আছে আমাৰ জনতাৰ আহ্বান পঢ়িব নালাগে, যিহেতু যোৱাবাৰ আহিছে এইটো চেপ্টাৰৰ পৰা। এইবাৰ কিন্তু তোমালোকৰ এইটো চেপ্টাৰ পঢ়িব নালাগে, যে কি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰি ইয়াৰ পৰা কেতিয়াও নাহে, এইবাৰ নাহে। চ' এইটো পঢ়িব নালাগে। তাৰপিছত যিটো আছে আমাৰ কাঠমিস্ত্ৰীৰ ঘৰ, এইটো চেপ্টাৰৰ পৰা আমি আলোচনা কৰিম কোনটো আহিব পাৰে, কোনটো সম্ভাৱনা আছে, কোনটো মানে অহাৰ খুব চান্স আছে। চ' যদি যদি আমাৰ এইটো কাঠমিস্ত্ৰীৰ ঘৰ চেপ্টাৰৰ পৰা যদি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিয়ে, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰে, তোমালোকে এইটো চাই থৈ দিবা, যে বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্ৰাসাদ উজ্জ্বল। চ' এই যিটো তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আছে, এই কুৱেশ্যনটো তোমালোকে এই এনচাৰটো মুখস্থ কৰি থৈ দিবা, ঠিক আছে।
তাৰপিছত আহিলোঁ আমি আগুনৰ কুঁৱলী চেপ্টাৰলৈ। ইয়াৰ মাজতে মই সৰু এটা কথা কৈ দিওঁ, যদি চেনেললৈ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু যদি ইয়াৰ মানে কোনো চেপ্টাৰৰ বা ইয়াৰ যদি এনচাৰবিলাক লাগে চ' কমেণ্ট কৰিবা, মই দিবলৈ ট্ৰাই কৰিম। ঠিক আছে, এতিয়া বোলে আগুনৰ কুঁৱলীৰ পৰা আমি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা, চাই লওঁ কোনটো চাব লাগিব, কোনটো চান্স আছে, কোনটো ইম্পৰ্টেণ্ট। আগুনৰ কুঁৱলী চেপ্টাৰটো তোমালোকে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াত তোমালোকৰ দুটা আছে, তিনিটা আছে। চ' তিনিটাৰ ভিতৰত তিনিটাই চাব নালাগে। প্ৰথমটো চাবা, কটো চাবা, আগুনৰ পথাৰত ধামৰিৰ কাম আছে, মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি কাম আছে, আগুনৰ পথাৰত কাম আৰু কাম। এইটো ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো আহিব পাৰে এইবাৰ। চ' এইটো চাবা। লগতে তোমালোকৰ যিটো খ নম্বৰটো আছে, চ' খ নম্বৰটো চাই থৈ দিবা যে আগুনৰ আকাশতে উৰলিৰ ৰাগী আছে। আগুনৰ আকাশত ৰাগী আৰু ৰাগী, এইটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক আৰু খ যিটো আছে, ক আৰু খটো তোমালোকে চাই থৈ দিবা। ক আৰু খটো ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। তাৰপিছত যিটো গ আছে, গটো চাব নালাগে, গটো ইমান ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, ত' ক আৰু খটো তোমালোকে ইয়াৰ পৰা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ইয়াৰ পৰা আগুনৰ কুঁৱলী চেপ্টাৰৰ পৰা এইটো দুটা চাবাই, ভেৰি ইম্পৰ্টেণ্ট হয়। চ' তাৰপিছত উভতি নোহোৱাৰ কবিতা আছে। চ' উভতি নোহোৱাৰ কবিতা চাব নালাগে, যোৱাবাৰ ইয়াৰ পৰা আহিছিল। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যোৱাবাৰ উভতি নোহোৱাৰ কবিতাৰ পৰা আহিছিল। চ' এইবাৰ চাব নালাগে। লাষ্ট আৰু এটা চেপ্টাৰ আছে কি, কৰুণতম। চ' লাষ্ট এইটো চেপ্টাৰৰ পৰাই আমি আলোচনা কৰিম যে কোনটো অহাৰ চান্স আছে। চ' কৰুণতম চেপ্টাৰৰ পৰা যিটো তোমালোকৰ ব্যাখ্যা কৰা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আছে, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইবাৰ আহিব পাৰে 100%। যে মই মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত, এইটো তোমালোকে চাবাই, এইটো 100% গেৰেণ্টি অহাৰ খুব চান্স আছে। চ' এইটো চেপ্টাৰৰ পৰা যদি আহে, কৰুণতম চেপ্টাৰৰ পৰা যদি আহে, তো এইটোৱে আহিব, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। চ' এইখিনিয়ে চালে তোমালোকৰ আশা কৰোঁ যে তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 4 মাৰ্কছ তোমালোকে আৰামছে পাই যাবা। 4 মাৰ্কছ তোমালোকে ধুনীয়াকৈ পাই যাবা। ঠিক আছে, এইখিনি তোমালোকে পঢ়িবা, ভালকৈ পঢ়িবা। আৰু যদি এনচাৰবিলাক লাগে কমেণ্ট কৰি জনাবা। চ' আজিৰ এই ভিডিঅ'টোত মানে এই সৰু ভিডিঅ'টোত আমি এইখিনিয়ে আলোচনা কৰিলোঁ। ঠিক আছে, অন্য এটা ভিডিঅ'ত তোমালোকৰ আৰু কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাবা, মই বনাবলৈ ট্ৰাই কৰিম। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।